গ্ৰেপ্তাৰ হ'ল ইতিমধ্যে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ জ্যোতি মালহোত্ৰা ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। জ্যোতি মালহোত্ৰাই কৰিছিলে এক ভয়ংকৰ অপৰাধ। ভাৰতত থাকি ভাৰতৰ জলবায়ু সেৱন কৰি জ্যোতি মালহোত্ৰাই পাকিস্তানক প্ৰদান কৰি আছিলে ভাৰতবৰ্ষৰ তথ্য। হাৰিয়ানাৰ এগৰাকী ইউটিউবাৰ জ্যোতি মালহোত্ৰা, যিগৰাকী ইউটিউবাৰৰ আছে অসংখ্য ফলোৱাৰ্ছ আৰু যিগৰাকী ইউটিউবাৰে ভাৰতৰ চোৰাংচোৱাগিৰি কৰাৰ লগতে ISIক প্ৰদান কৰিছিল ভাৰতৰ তথ্য। তাৰ পাছতেই ভাৰত পাকিস্তানৰ এই যুদ্ধৰ মাজতেই পাকিস্তানক সমৰ্থন কৰা এইগৰাকী ভাৰতত থকা যুৱতীয়ে অৰ্থাৎ জ্যোতি মালহোত্ৰাই প্ৰদান কৰি আছিল পাকিস্তানক সকলো তথ্য, যাৰ বাবে এবাৰ গ্ৰেপ্তাৰ হৈছে জ্যোতি মালহোত্ৰা। সঁচাকৈ ভাবিব নোৱাৰা কাণ্ড সংঘটিত কৰিছে এগৰাকী হাৰিয়ানাৰ খুবেই জনপ্ৰিয় ইউটিউবাৰ জ্যোতি মালহোত্ৰা, যাৰ আছিলে অসংখ্য ফলোৱাৰ্ছ, যাৰ আছিলে অসংখ্য অনুৰাগী আৰু সেইগৰাকী ইউটিউবাৰে ভাৰতত থাকি ভাৰতৰ জলবায়ু সেৱন কৰি কিন্তু ভাৰতৰ বিৰুদ্ধে গৈ পাকিস্তানক অৰ্থাৎ ISIকো প্ৰদান কৰি আছিল তথ্য, যাৰ বাবে এতিয়া পোহৰলৈ আহিছে এই যুৱতীগৰাকীৰ ভয়ংকৰ অভিযোগৰ কথা। তাৰ পাছতে গ্ৰেপ্তাৰ হৈছে জ্যোতি মালহোত্ৰা। ভাৰতীয় হৈও পাকিস্তানক প্ৰদান কৰি তথ্য আগবঢ়াইছিল জ্যোতি মালহোত্ৰা নামৰ এগৰাকী ইউটিউবাৰে। গ্ৰেপ্তাৰ হৈছে লাস্যময়ী যুৱতী ইউটিউবাৰ জ্যোতি মালহোত্ৰা। ভাৰতৰ চোৰাংচিৰাগিৰি কৰাৰ লগতে ISIক তথ্য প্ৰদান কৰি বিপদত পৰিছে হাৰিয়ানাৰ ইউটিউবাৰগৰাকীৰ নাম হৈছে জ্যোতি মালহোত্ৰা। আমি দেখাব চেষ্টা কৰিছোঁ যুৱতীগৰাকীৰ ফটোগ্ৰাফ, যিগৰাকী যুৱতীয়ে প্ৰদান কৰিছিল ভাৰতত থাকি পাকিস্তানক সকলো তথ্য। ভাৰতীয় হৈও ভাৰতৰে যেন গাদ্দাৰ বুলি ক'ব পাৰি এগৰাকী ইউটিউবাৰ। আমি ফটোগ্ৰাফ আগবঢ়াইছোঁ ইউটিউবাৰগৰাকী। এইগৰাকীয়ে হৈছে জ্যোতি মালহোত্ৰা, যিগৰাকী ইউটিউবাৰে ভাৰতত থাকি ভাৰতৰে তথ্য প্ৰদান কৰিছিলে কপট পাকিস্তানক। আৰু এই কথা পোহৰলৈ অহাৰ পাছত এতিয়া বিপদ আহিল মহিলা ইউটিউবাৰগৰাকীলৈ। ভাৰতৰ চোৰাংচিৰাগিৰি কৰাৰ লগতে ISIক তথ্য প্ৰদান কৰি বিপদত পৰিছে হাৰিয়ানাৰ এগৰাকী ইউটিউবাৰ। আমি বাৰে বাৰে কৈছোঁ ইউটিউবাৰগৰাকীৰ নাম হৈছে জ্যোতি মালহোত্ৰা আৰু এইগৰাকী ইউটিউবাৰক ভালদৰে চিনি পাইছে নিশ্চয় আপুনিও। যিগৰাকী ইউটিউবাৰ আছে অসংখ্য ফলোৱাৰ্ছ আৰু অৱশেষত ISIক ভাৰতৰ তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতি মালহোত্ৰাক। আৰু হাৰিয়ানাৰ হিছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতি মালহোত্ৰাক। জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ পাছতেই হাজিৰ কৰোৱা হৈছে আদালতত আৰু আদালতে জ্যোতিক 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। জ্যোতিৰ ইউটিউবত আছে 3,77,000 ছাবস্ক্ৰাইবাৰ। ইনষ্টাগ্ৰামত জ্যোতিৰ আছে 1,32,000 ফলোৱাৰ্ছ। আৰু আৰক্ষীৰ তথ্যমতে জ্যোতিয়ে 3বাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহতো পাকিস্তান ভ্ৰমণ কৰিছিল। পাকিস্তান ভ্ৰমণৰ ভিডিঅ'ৰে ভৰি আছে জ্যোতিৰ ইউটিউব, ইনষ্টাগ্ৰাম। আৰু ইয়াৰ উপৰি এতিয়া আৰক্ষীয়ে জব্দ কৰিছে জ্যোতিৰ পাছপৰ্ট। উল্লেখযোগ্য যে এই অভিযোগত আদালতত জ্যোতিসহ গ্ৰেপ্তাৰ হৈছে সৰ্বমুঠ 6জনকৈ লোক। আটাইকেইজনেই ধাৰাবাহিকভাৱে যোগাযোগ ৰাখি আহিছে ISIৰ সৈতে। হাৰিয়ানাৰ মষ্টগড় চিকা গাঁৱৰ 25 বছৰীয়া লেহেন্দ্ৰ সিং নামৰ এজনকো গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ উপৰি কেইবাগৰাকীকো বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানক সমৰ্থন কৰা আৰু ভাৰতলৈ উভতি অহাৰ পিছৰে পৰা তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগত আছিল তথ্য প্ৰকাশ কৰা হৈছে। আৰু লগতে জ্যোতিৰ সমান্তৰালকৈ আন 6জন লোক গ্ৰেপ্তাৰ হৈছে। আৰু এইখিনিতে ক'ব লাগিব যে এইগৰাকী জনপ্ৰিয় ইউটিউবাৰে কৰি গৈছে অতি ভয়ংকৰ কাণ্ড। আমি পুনৰ কৈছোঁ পেহেলগামৰ নৰসংহাৰৰ প্ৰতিশোধ ল'বলৈ ভাৰতে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰাৰ সময়তে জ্যোতিয়ে সে নো টু ৱাৰ এইদৰে শীৰ্ষক ষ্টৰি লগাইছিল ইনষ্টাগ্ৰামত। আৰু জ্যোতিৰ উগ্ৰ পাকিস্তানী ভাৱমূৰ্তিয়ে তেওঁৰ গ্ৰেপ্তাৰ কৰি সহায় কৰিছে। আমি বাৰে বাৰে কৈছোঁ এগৰাকী ইউটিউবাৰ, যিগৰাকী ইউটিউবাৰে ফেচবুক, ইনষ্টাগ্ৰাম সামাজিক মাধ্যমত লিখিছিল সে নো টু ৱাৰ অৰ্থাৎ যুদ্ধ আমাক নালাগে বুলি ক'লে। আৰু সেইগৰাকী জ্যোতিয়ে চোৰাংচোৱাগিৰি কৰাৰ লগতে ISIক প্ৰদান কৰিছিল ভাৰতৰ তথ্য। ভাৰতৰ হাৰিয়ানাৰ এগৰাকী যুৱতী জ্যোতি মালহোত্ৰা। আমি বাৰে বাৰে দেখাই আছোঁ যুৱতীগৰাকীৰ ফটোগ্ৰাফ। এইগৰাকীয়ে হৈছে জনপ্ৰিয় ইউটিউবাৰ জ্যোতি, যিগৰাকী জ্যোতিয়ে সংঘটিত কৰিছে দেশদ্ৰোহী কাণ্ড আৰু ভাৰতত থাকি ভাৰতৰ হাৰিয়ানাৰ এগৰাকী যুৱতীয়ে সমৰ্থন কৰি আছে পাকিস্তানক আৰু সকলো তথ্য প্ৰদান কৰাৰ অপৰাধত আজি গ্ৰেপ্তাৰ কৰিছে জ্যোতি মালহোত্ৰাক। গ্ৰেপ্তাৰ হ'ল ইতিমধ্যে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ জ্যোতি মালহোত্ৰা ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। জ্যোতি মালহোত্ৰাই কৰিছিলে এক ভয়ংকৰ অপৰাধ। ভাৰতত থাকি ভাৰতৰ জলবায়ু সেৱন কৰি জ্যোতি মালহোত্ৰাই পাকিস্তানক প্ৰদান কৰি আছিলে ভাৰতবৰ্ষৰ তথ্য। হাৰিয়ানাৰ এগৰাকী ইউটিউবাৰ জ্যোতি মালহোত্ৰা, যিগৰাকী ইউটিউবাৰৰ আছে অসংখ্য ফলোৱাৰ্ছ আৰু যিগৰাকী ইউটিউবাৰে ভাৰতৰ চোৰাংচোৱাগিৰি কৰাৰ লগতে ISIক প্ৰদান কৰিছিল ভাৰতৰ তথ্য। তাৰ পাছতেই ভাৰত পাকিস্তানৰ এই যুদ্ধৰ মাজতেই পাকিস্তানক সমৰ্থন কৰা এইগৰাকী ভাৰতত থকা যুৱতীয়ে অৰ্থাৎ জ্যোতি মালহোত্ৰাই প্ৰদান কৰি আছিল পাকিস্তানক সকলো তথ্য, যাৰ বাবে এবাৰ গ্ৰেপ্তাৰ হৈছে জ্যোতি মালহোত্ৰা। সঁচাকৈ ভাবিব নোৱাৰা কাণ্ড সংঘটিত কৰিছে এগৰাকী হাৰিয়ানাৰ খুবেই জনপ্ৰিয় ইউটিউবাৰ জ্যোতি মালহোত্ৰা, যাৰ আছিলে অসংখ্য ফলোৱাৰ্ছ, যাৰ আছিলে অসংখ্য অনুৰাগী আৰু সেইগৰাকী ইউটিউবাৰে ভাৰতত থাকি ভাৰতৰ জলবায়ু সেৱন কৰি কিন্তু ভাৰতৰ
বিৰুদ্ধে গৈ পাকিস্তানক অৰ্থাৎ ISIকো প্ৰদান কৰিছিল তথ্য যাৰ বাবে এতিয়া পোহৰলৈ আহিছে এই যুৱতীগৰাকীৰ ভয়ংকৰ অভিযোগৰ কথা তাৰ পাছতে গ্ৰেপ্তাৰ হৈছে জ্যোতি মালহোত্ৰা ভাৰতীয় হৈও পাকিস্তানক প্ৰদান কৰি তথ্য আগবঢ়াইছিল জ্যোতি মালহোত্ৰা নামৰ এগৰাকী ইউটিউবাৰে গ্ৰেপ্তাৰ হৈছে লাস্যময়ী যুৱতী ইউটিউবাৰ জ্যোতি মালহোত্ৰা ভাৰতৰ চোৰাং চিৰাগিৰি কৰাৰ লগতে ISIক তথ্য প্ৰদান কৰি বিপদত পৰিছে হাৰিয়ানাৰ ইউটিউবাৰগৰাকীৰ নাম হৈছে জ্যোতি মালহোত্ৰা আমি দেখাব চেষ্টা কৰিছোঁ যুৱতীগৰাকীৰ ফটোগ্ৰাফ যিগৰাকী যুৱতীয়ে প্ৰদান কৰিছিল ভাৰতত থাকি পাকিস্তানক সকলো তথ্য ভাৰতীয় হৈও ভাৰতৰে যেন গাদ্দাৰ বুলি ক'ব পাৰি এগৰাকী ইউটিউবাৰ আমি ফটোগ্ৰাফ আগবঢ়াইছোঁ ইউটিউবাৰগৰাকী এইগৰাকীয়ে হৈছে জ্যোতি মালহোত্ৰা যিগৰাকী ইউটিউবাৰে ভাৰতত থাকি ভাৰতৰে তথ্য প্ৰদান কৰিছিলে কপত পাকিস্তানক আৰু এই কথা পোহৰলৈ অহাৰ পাছতে এতিয়া বিপদ আহিল মহিলা ইউটিউবাৰগৰাকীলৈ ভাৰতৰ চোৰাং চিৰিগৰি কৰাৰ লগতে ISIক তথ্য প্ৰদান কৰি বিপদত পৰিছে হাৰিয়ানাৰ এগৰাকী ইউটিউবাৰ আমি বাৰে বাৰে কৈছোঁ ইউটিউবাৰগৰাকীৰ নাম হৈছে জ্যোতি মালহোত্ৰা আৰু এইগৰাকী ইউটিউবাৰক ভালদৰে চিনি পাইছে নিশ্চয় আপুনিও যিগৰাকী ইউটিউবাৰ আছে অসংখ্য ফলোৱাৰ্ছ আৰু অৱশেষত ISIক ভাৰতৰ তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতি মালহোত্ৰাক আৰু হাৰিয়ানাৰ হিছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ পাছতে হাজিৰ কৰোৱা হৈছে আদালতত আৰু আদালতে জ্যোতিক 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে জ্যোতিৰ ইউটিউবত আছে 3,77,000 ছাবস্ক্ৰাইবাৰ ইনষ্টাগ্ৰামত জ্যোতিৰ আছে 1,32,000 ফলোৱাৰ্ছ আৰু আৰক্ষীৰ তথ্যমতে জ্যোতিয়ে 3বাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছে চলিত বৰ্ষৰ মাৰ্চ মাহতো পাকিস্তান ভ্ৰমণ কৰিছিল পাকিস্তান ভ্ৰমণৰ ভিডিঅ'ৰে ভৰি আছে জ্যোতিৰ ইউটিউব ইনষ্টাগ্ৰাম আৰু ইয়াৰ উপৰি এতিয়া আৰক্ষীয়ে জব্দ কৰিছে জ্যোতিৰ পাছপৰ্ট উল্লেখযোগ্য যে এই অভিযোগত আদালতত জ্যোতিসহ গ্ৰেপ্তাৰ হৈছে সৰ্বমুঠ 6জনকৈ লোক আটাইকেইজনেই ধাৰাবাহিকভাৱে যোগাযোগ ৰাখি আহিছে ISIৰ সৈতে হাৰিয়ানাৰ মষ্টগড় চিকাগাঁৱৰ 25 বছৰীয়া লেহেন্দ্ৰ সিং নামৰ এজনকো গ্ৰেপ্তাৰ কৰিছে ইয়াৰ উপৰি কেইবাগৰাকীকো বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানক সমৰ্থন কৰা আৰু ভাৰতলৈ উভতি অহাৰ পিছৰে পৰা তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগত আছিল তথ্য প্ৰকাশ কৰা হৈছে আৰু লগতে জ্যোতিৰ সমান্তৰালকৈ আন 6জন লোক গ্ৰেপ্তাৰ হৈছে আৰু এইখিনিতে ক'ব লাগিব যে এইগৰাকী জনপ্ৰিয় ইউটিউবাৰে কৰি গৈছে অতি ভয়ংকৰ কাণ্ড আমি পুনৰ কৈছোঁ পেহেলগামৰ নৰসংহাৰৰ প্ৰতিশোধ ল'বলৈ ভাৰতে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰাৰ সময়তে জ্যোতিয়ে সে নো টু ৱাৰ এইদৰে শীৰ্ষক ষ্টৰি লগাইছিল ইনষ্টাগ্ৰামত আৰু জ্যোতিৰ উগ্ৰ পাকিস্তানী ভাৱমূৰ্তি তেওঁৰ গ্ৰেপ্তাৰ কৰি সহায় কৰিছে আমি বাৰে বাৰে কৈছোঁ এগৰাকী ইউটিউবাৰ যিগৰাকী ইউটিউবাৰে ফেচবুক ইনষ্টাগ্ৰাম সামাজিক মাধ্যমত লিখিছিল সে নো টু ৱাৰ অৰ্থাৎ যুদ্ধ আমাক নালাগে বুলি ক'লে আৰু সেইগৰাকী জ্যোতিয়ে চোৰাংচোৱাগিৰি কৰাৰ লগতে ISIক প্ৰদান কৰিছিল ভাৰতৰ তথ্য ভাৰতৰ হাৰিয়ানাৰ এগৰাকী যুৱতী জ্যোতি মালহোত্ৰা আমি বাৰে বাৰে দেখাই আছোঁ যুৱতীগৰাকীৰ ফটোগ্ৰাফ এইগৰাকীয়ে হৈছে জনপ্ৰিয় ইউটিউবাৰ জ্যোতি যিগৰাকী জ্যোতিয়ে সংঘটিত কৰিছে দেশদ্ৰোহী কাণ্ড আৰু ভাৰতত থাকি ভাৰতৰ হাৰিয়ানাৰ এগৰাকী যুৱতীয়ে সমৰ্থন কৰি আছে পাকিস্তানক আৰু সকলো তথ্য প্ৰদান কৰাৰ অপৰাধত আজি গ্ৰেপ্তাৰ কৰিছে জ্যোতি মালহোত্ৰাক